গুৱাহাটীত পুনৰ ধন দাবীৰ ঘটনা আলফাৰ নামত ব্যৱসায়িক ধন দাবী আলফাৰ নাম লৈ ধন দাবী কৰা কোন এই যুৱক ঘটনা 13 জুনৰ গধূলি 7:24 বৰবাৰীৰ এইখন সোনি টাইলছৰ স্বত্বাধিকাৰী প্ৰমোদ ভগতৰ পুত্ৰ পংকজ ভগতৰ মোবাইললৈ আহিছিল 7753937619 নম্বৰৰ পৰা এটা বিশেষ ফোন কল ফোন কলটোত এজন অসমীয়া যুৱকৰ কণ্ঠ মই আলফা সংগঠনৰ পৰা কৈছো আপোনালোকৰ দুখনকৈ বিপণী আছে কালি আমি আপোনালোকৰ বৰবাৰীৰ বিপণীলৈ আহিম আমাক ধন দিব লাগিব ধন নিদিলে গুলিয়াই হত্যা কৰিম আপোনাক 13 তাৰিখে গধূলি খাতা আলফা নামটো কৰিছে এতিয়া কোন বা কৰিছে এতিয়া আমি কেনে ক'ম সেইটো তাৰমানে থানাত দিয়া আছে দিছপুৰ থানাত মানে তেনেকৈ টকাৰ ডিমাণ্ড কৰা নাই কালি আহিম বুলি কৈছে এইখিনি যদি নিদিয়ে পইচা তেতিয়া গুলিয়াই মাৰি পেলাই দিম দোকানত গধূলি 7:00 কেইটা মিনিট তাতে কেছত দিয়া আছে চব কেছত চব লিখা আছে তাৰ পিছৰে পৰা ভয় শংকাত টোপনি নাই ব্যৱসায়ীজনৰ পুত্ৰৰ ততাতৈয়াকৈ ব্যৱসায়ীজনে দিছপুৰ থানাত দাখিল কৰিলে এজাহাৰ দিছপুৰ থানাৰ গোচৰ নম্বৰ 602/24 387 নম্বৰৰ ধাৰাত ৰুজু হৈছে গোচৰটো কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে বিচাৰি নাপালে 7753937619 নম্বৰৰ মোবাইল ফোনটোৰ গৰাকীক আমি পুলিচক কেছ দিছোঁ 13 তাৰিখে এতিয়ালৈ সিহঁতে কিবা কৰি আছে নিশ্চয় ছানবিন নে কি কৰি আছে বা আমি ডিএছপিকে কৈছোঁ তেখেততো কেছ আছে আৰু চিবুক আৰু যিটো অফিচত কেছ চাই আছে কম্পিউটাৰৰ এটা ল'ৰা সিও জোখাজোখি হৈ আছে মানে মোৰ মোবাইলত অহা নাই মোৰ ল'ৰাৰ মোবাইলত আহিছে মোৰ বেটা মানে বস্তুটো আমিতো ইয়াতে মই তাৰমানে নাছিলোঁ বাহিৰত আছিলোঁ ল'ৰা এইটো কাউণ্টাৰত বহি আছিলে গধূলি 7:00 কেইটা মিনিট ল'ৰা ইয়াতে বহি আছিলে ইয়াতে বহি থাকোঁতে ফোন আহিছে এনেকৈ যে মই আলফা সংগঠনৰ পৰা কৈ আছোঁ আমি কালি আহিম যদি আমাক পইচা দিয়ে তেতিয়াহ'লে আমি মানে পইচা কিমান লাগে এইটো কোৱা নাই মানে আমাক পইচা দিব লাগিব কালি আহিম নিদিলে তাতে গুলিয়াই মাৰি পেলাম পিয়ৰ অসমীয়া একদম অসমীয়া প্ৰশ্ন হয় আলফা স্বাধীনৰ নাম লোৱা কোন এই যুৱক ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সকলো নখ দৰ্পণত যুৱকজনৰ সঁচাকৈ আলফা স্বাধীনৰ পৰা আহিছিল নেকি ফোন কলটো ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।